আজি তিতাবৰত সমবেত আমি ধলগিৰি জনগোষ্ঠীয় আমি দল সংগঠনে একত্ৰিত হৈ আমি আগন্তুক বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত কেইটামান কথা আমি সকলো ৰাজনৈতিক দলক অৱগত কৰিব বিচাৰিছোঁ যে তিতাবৰ সমষ্টিটোৱে এনে এক সমষ্টি যিটো সমষ্টি স্বাধীনতাৰ পিছৰ পৰা থলুৱা ধলগিৰি প্ৰতিনিধিৰ হাতত অৰ্পিত আছিলে। প্ৰতি 5 বছৰ মূৰে বিধানসভা যি নিৰ্বাচন, এই নিৰ্বাচনত জনগোষ্ঠীয় প্ৰতিনিধি টিকট পাইছিলে প্ৰতিটো ৰাজনৈতিক দলত আৰু জয়ী হৈছিলে। এই বৰ্ষত এই 26ৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ আগমুহূৰ্তত এটা বিষয় চৰ্চা হৈছে যে ধলগিৰি প্ৰতিনিধি নাথাকিব নেকি ৰাজনৈতিক দলসমূহত, যে যি পুনৰ নিৰ্ধাৰণ হ'ল সমষ্টি ধলগিৰি মানুহ কমি গ'ল নেকি। ইয়াত এটা চৰ্চা হৈছে যে অন্য জনগোষ্ঠী যি বহিৰাগত জনগোষ্ঠীয়ে পাব নেকি, এটা বিষয় চৰ্চা হৈছে। গতিকে আমি ঐক্যমঞ্চই ক'ব বিচাৰিছোঁ জনগোষ্ঠীয় যি ধলগিৰি জাতি জনগোষ্ঠীৰ আমাৰ দল সংগঠন আছে আমাৰ লগত, আমি ক'ব বিচাৰিছোঁ যে সংখ্যা যিয়ে হওক এই অসমত ইনাৰ লাইন নথকাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক বাহিৰৰ পৰা আহে, প্ৰব্ৰজন হৈ আছে অসমলৈ, যে সংখ্যা বাঢ়ি গৈ থাকিব। বাহিৰৰ লোকৰ থলুৱা যিসকল জনগোষ্ঠীয় লোক আছে তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ নাইকিয়া হৈ গৈ থাকিব নেকি। ইয়াক কেতিয়াও আমি হ'বলৈ নিদিওঁ। ধলগিৰি ৰাইজে আমাৰ সংখ্যা যিয়ে হওক আমাৰ ৰাজনৈতিক অধিকাৰটো আমাৰ হাতত থাকিব লাগিব। আমাৰ যিসকল জনগোষ্ঠীৰ লোক আছে তিতাবৰত, অসম আৰু অসমীয়াৰ যি গঠন প্ৰক্ৰিয়া, অসমীয়া বৃহত্তৰ অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়া, যিসকল জনগোষ্ঠীৰ লোকৰ ভূমিকা আছে, যিসকলে গুৰি ধৰিছিলে, সেইসকলৰ হাতত ৰাজনৈতিক অধিকাৰ থাকিবই লাগিব। নহ'লে আমি সকলো একেলগ হৈ ইয়াৰ বিৰোধিতা কৰিম। গতিকে কেৱল আমি তিতাবৰত বুলিয়ে কোৱা নাই, গোটেই অসমতে এই ব্যৱস্থা যাতে কৰে। অসম এই ৰাজনৈতিক অধিকাৰটো যি প্ৰতিনিধি আমাৰ যি বিধানসভালৈ পঠোৱাৰ যি ব্যৱস্থা, সেইটো যি অসম বৃহত্তৰ অসম আৰু অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়াত যিসকল জনগোষ্ঠীৰ ভূমিকা আছিলে তেওঁলোকক নিৰ্বাচিত আৰু প্ৰতিনিধি পঠোৱাৰ ব্যৱস্থা কৰিলে আমি ভাল হ'ব বুলি অনুভৱ কৰিছোঁ আৰু দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।